এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নতুনকৈ ফিল-আপ কৰিব লাগিব এইখন ফৰ্ম। অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো কোনখন ফৰ্ম নতুনকৈ ফিল-আপ কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক প্ৰথমে ফৰ্ম ফিল-আপটো জনাই দিছোঁ, তাৰপিছত জনাম ফৰ্মটো কিয় ফিল-আপ কৰিব লাগিব। তো ফৰ্মটোৰ প্ৰথমেই লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ, তাৰপিছত ব্ৰাঞ্চ আৰু বেংক লিখা চাব পাৰিব। ইয়াতে প্ৰথমে ব্ৰাঞ্চৰ নাম তাৰপিছত বেংকৰ নাম লিখিব। ৰাইট চাইডে লিখা চাব পাৰিব ডেট। তো ইয়াতে আপোনালোকে ফৰ্মটো যোনদিনাখন জমা দিব সেই দিনাখনৰ ডেটটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংকৰ একাউণ্ট নাম্বাৰটো লিখিব। তাৰপিছত লিখা চাব পাৰিব AC নেম। তো ইয়াতে একাউণ্টত যেনেকুৱাকৈ নাম লিখা আছে তেনেকুৱাকৈ নিজৰ নামটো লিখি দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্ট নাম্বাৰটো আকৌ লিখি দিব। এইখিনি লিখাৰ পিছত 2 নম্বৰত লিখা চাব পাৰিব আই ছাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলাণ্টাৰী গিভ মাই কনচাৰ্ণ। তো তাৰ তলত 3টা অপশ্যন আপোনালোকে চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা প্ৰথম যোনটো অপশ্যন লিখা চাব পাৰিছে ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UIDAI। তো এই অপশ্যনটো টিক কৰিব। তাৰপিছত ৰাইট চাইডে নিজৰ ছিগনেচাৰ কৰিব লাগিব। তো এইখিনি কৰাৰ পিছত অকণমান তলত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ। তো তাৰ তলত প্ৰথম যোনটো অপশ্যন আছে আই উইচ টু চিড মাই একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নাম্বাৰটো লিখি দিব। তাৰপিছত লিখা আছে উইথ NPCI মেপাৰ টু এনেবল মি টু ৰিচিভ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT। তো তাৰপিছত আৰু কি কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। তো আৰু অকণমান তলত আহিলে ইয়াতে লেফ্ট ছাইডৰ ছিগনেচাৰ বাই থাম ইম্প্ৰেশ্যন অফ কাষ্টমাৰ লিখা চাব পাৰিব। তো ইয়াতে আপোনালোকে নিজৰ চহীখন আকৌ কৰি দিব। তো চহীটো কৰাৰ পিছত প্ৰথমে নাম লিখিব, তাৰপিছত মোবাইল নম্বৰ দিব, তাৰপিছত দিব লাগিব ইমেইল এড্ৰেছ। তো এইখিনি দিয়াৰ পিছত ৰাইট চাইডে আকৌ নিজৰ ছিগনেচাৰখন কৰি দিব। তো ছিগনেচাৰটো কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক, কিয়নো চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিব দিছিল তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে লিখা আছিল যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো সেইকাৰণে যিসকল মহিলাই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলাই এনেকুৱাকৈ এখন ফৰ্ম ফিল-আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত দিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ। অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।